পানী আমি চাফা কৰাই দিওঁ আপোনালোকে ইয়াৰ পানী ব্যৱহাৰ কৰক কিবা এটা কওক কুঁৱাটো চাফা কৰি দিলে আপোনালোকৰেতো উপকাৰ হ'ব আৰু পৌৰসভাৰ উদ্দেশ্যটো আপোনালোকে বেছ বুজিছেই বুজিছো ছাৰ এই কুঁৱাটোৰ পানী আমাৰ এই অঞ্চলৰ ৰাইজে আজিলৈকে ব্যৱহাৰ কৰা নাই আৰু ভৱিষ্যতেও ব্যৱহাৰ নকৰিব আনকি কুঁৱাটোৰ ওচৰলৈ কোনোবা আহিবলৈ নিবিচাৰে কিন্তু কিয় কাৰণ আছে ইয়াৰ এটা ডাঙৰ কাহিনী আছে এখেত আমাৰ এই অঞ্চলৰ মুক্তিযুঁজাৰু শ্ৰী ৰমাপতি হাজৰিকা নমস্কাৰ নমস্কাৰ ককাইদেউ আমি আহিলো এই কুঁৱাটো চাফা কৰিবলৈ কিন্তু আপুনি দেখোন ক'লে ইয়াৰ কিবা এটা কাহিনী আছে সেয়া বহুত কথা সেয়া আছিল 1942 চনৰ কাহিনী মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা আন্দোলনত গোটেই দেশৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজো জঁপিয়াই পৰিছিল সেই স্বাধীনতাৰ আন্দোলনত ভাৰতৰ লগতে এই অসমৰ বুঢ়া মেথাকে ধৰি ল'ৰা ছোৱালীলৈকে সকলো জঁপিয়াই পৰিছিল বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱত ওলাই আহা সন্তান তুমি বিপ্লৱত বিশ্ব বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান বিশ্ব বিজয় নওজোয়ান মুক্তি যুঁজাৰ হুঁচিয়াৰ অমুক সময় ভয় নকৰিবি মুক্তি যুঁজাৰ হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ তুলি দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ তুলি দুৱাৰ বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান বৃষ্টি আহিব লাগিছে ঘৰ জবৰ জপাত অগ্নি বৃষ্টি আহিব লাগিছে ঘৰ জবৰ জপাত শিলা বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত শিলা বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান বিশ্ব বিজয় নওজোৱান শক্তিশালী ভাৰত ওলাই আহা সন্তান তুমি বিপ্লৱ ওলাই আহা সন্তান তুমি বিপ্লৱ বিশ্ব বিজয় নওজোৱান 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 তোমাৰ আজি কি হৈছে ককা নামঘৰত ভাওনা হ'ব নহয় হ'ব অহা দেওবাৰে হ'ব কংসবধৰ ভাওনা হ'ব তুমি চাবা নেকি ককা কি হৈছে ককা
ভাওনা হব বুলি জানি আজি তোৰ দেউতাৰ কৃষ্ণলৈ বৰ মনত পৰিছে। সি বৰ ভাল বায়ন আছিল, গাইছিল, খোলত চেউটি দি খোল বজাইছিল। আজি তাৰ খোলটো পৰি আছে, মানুহটো নাই। যোৱাজনটো গুচি গল ককা। হাজাৰ বিচাৰিলো আজি তোৰ দেউতাক ঘূৰাই নাপাওঁ ককা। তোৰ কথা সঁচা জানি, কিন্তু কিয় জানো তোৰ দেউতাৰ কথা মনত পৰিলেই মোৰ বুকুখন খালী হৈ যায়। কিমান সুখৰ আছিল সেই দিনবোৰ। ঘৰখনত এটা আনন্দমুখৰ পৰিৱেশ, ঢোল খোল পেপাৰ মাত সদায় শুনিব পোৱা গৈছিল। কৃষ্ণৰ ঢোলৰ মাতে সকলোকে আনন্দ দিব পাৰিছিল। কিন্তু আজি সকলো শূন্য আয়োজনী, সকলো শূন্য। মোৰ বিপ্লৱী ৰাইজ, মাতৃভূমিৰ মুক্তিৰ কাৰণে জনশক্তি আজি ক্ষিপ্ত হৈ উঠিছে। মহাজাগৰণৰ মহামন্ত্ৰধ্বনিয়ে আকাশ বতাহ মুখৰিত কৰি তুলিছে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ সহায় সহযোগিতাই আমাৰ এই মুক্তি আন্দোলনৰ মূলধন। কওক ৰাইজ, স্বাধীনতাই আমাৰ জন্মস্বত্ব, স্বাধীনতাই আমাৰ জন্মস্বত্ব, স্বাধীনতাই আমাৰ জন্মস্বত্ব। ৰাইজৰ দুৰ্বাৰ শক্তিক ইংৰাজৰ স্বেচ্ছাচাৰী কামানে ৰোধ কৰিব পাৰিব জানো ৰাইজ? মহাত্মা গান্ধী কি, মহাত্মা গান্ধী কি, বন্দে মাতৰম, বন্দে মাতৰম। কওক ৰাইজ, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা। স্বাধীন ভাৰত কি, স্বাধীন ভাৰত কি। স্বাধীনতা? কিহৰ স্বাধীনতা? নকব হুজুৰ, এই স্বাধীনতাৰ কোবত ওলাবকে নোৱাৰা হৈছো। সকলোৰে মুখত একেটাই কথা, স্বাধীনতা স্বাধীনতা। তুমি বুজাই দিবা, এই ৰেৱতী চামে ইয়াত ঘোঁৰাৰ ঘাঁহ কাটিবলৈ বহি থকা নাই। বুজাই কৈছো ছাৰ, মানে ছাৰ একেবাৰে সৰু ল'ৰা ছোৱালীক অংক বুজোৱা দি বুজাই কৈছো, কিন্তু বাঘৰ তেল খোৱাওঁতে নামানে। সিহঁতক কৈছো, হেৰৌ এইখন চাহাবৰ দেশ। চাহাব মানে কি জানো? দেৱতা মানে ডগ। ডগ? দেৱতা মানে ডগ? হয় ছাৰ, একেবাৰে ডগ। চাহাবক তুমি ডগ বুলিছা? একেবাৰে ডগ ছাৰ। মই ইংৰাজীতে কৈছো ছাৰ। ইংৰাজীত? ইংৰাজীত ডগ মানে কুকুৰ, বুজিলা? হৰি হৰি, হুজুৰে কয় কি? এই চাহাব হৈছে ঈশ্বৰ। ঈশ্বৰৰ ইংৰাজী গড, গড, বুজিলা? ইছ ৰাম ৰাম, হুজুৰে মাফ কৰিব। আচ্ছা, ঠগী আৰু বগা কোন কোন গাঁৱত সংগঠনবোৰ কিভাৱে আগবাঢ়িছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট মোক লাগে। আনি দিব পাৰিম হুজুৰ। পিছে সেই মুকুন্দ আৰু বীৰেণহঁতে লগ পালে একেবাৰে হাড় মুচুৰা দি একো ভয় কৰিব নালাগে। বন্দুকৰ শব্দ শুনিলে সিহঁত আটাইবোৰ পলাই যাব। তোমালোকে যেনেকৈ পাৰা এই সংগঠনবোৰৰ নাম, ঠিকনা আৰু এই ভলণ্টিয়াৰবোৰৰ নাম কালেক্ট কৰা, বুজিছা? এতিয়া যোৱা। বিহাৰী, বিহাৰী, তুমি আমাৰ ওজাক লগত লৈ এই মুকুন্দ আৰু বীৰেণক ফল' কৰা, বুজিছা? যোৱা। তেনেহলে আমি যাওঁ বল। এসপ্তাহৰ পিছত আমি আকৌ লগ হ'ম। গিৰিধৰ, সিদিনা সভা শেষ হোৱাৰ পিছত জ্যোতি ককাইদেৱে তোক বিচাৰিছিল। তোকতো মই কৈছোৱেই
মই কোনো ৰাজহুৱা সভালৈ নাহো আৰু তাৰ কাৰণটো তই ভালকৈ জানো ৰাজহুৱা সভাবোৰত তহঁতে অহিংসাৰ কথা কবি আৰু মোৰ এই অহিংসাত অকণো বিশ্বাস নাই ৰাজহুৱা সভাবোৰতো মোৰ মুখৰ পৰা হিংসাৰ কথাই ওলাব তই ককাইদেউক কথাটো বুজাই কবি তই জ্যোতি ককাইদেউক কথাটো নিজে বুজাই নকওঁ কিয় মই তেখেতক ইমানবোৰ কথা বুজাই ক'ব নাজানো যদি প্ৰয়োজন হয় কবি মই তেখেতক নিজেই গৈ লগ ধৰিম মোক কামৰ কথা কবি মই কৰি দিম এতিয়া ককাইদেউক লগ ধৰিব লাগিব নেকি তই এতিয়া ককাইদেউক চাৰি দুৱাৰত পাবি এবাৰ লগ ধৰি যাবি তোৰ লগত এই জোনাৰামো যাব হ'ব গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণ দে আঠুল কৃষ্ণ মা প্ৰসাদ লোৱা মই এতিয়া খেলিবলৈ যাম এতিয়া খেলাৰ সময় নহয় পঢ়াৰে সময় যাব দিয়া মা তুমি তাকে বেছি মৰম কৰা নহয়নে বাইদেউ তোৰো যে আৰু কথা তহঁত দুয়ো মোৰ অতি মৰমৰ ৰজনী খেল হৈ যা বাইদেউ মোৰ প্ৰসাদ ক'ত এয়া যোৱা মনু কাকাই ককা প্ৰসাদ লোৱা দে আইদেউ তুমি যে প্ৰাৰ্থনা কৰা কি বিচাৰা নোপাল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে একো বিচাৰিব নাপায় নহয় মুলুকা কিন্তু মই যে বিচাৰো ককা তুমি কি বিচৰা মই হলে জানো কি জানা তুমি তুমি এটা ধুনীয়া দৰা নহয় মুলু কাকাই তেনেহলে তুমি কি বিচাৰা বিচাৰিছো আমাৰ দেশখন যাতে খুব সোনকালে স্বাধীন হয় আইজনীও তই দেখোন আজিকালি বৰ ডাঙৰ ডাঙৰ কথা চিন্তা কৰিব ধৰিছ হা আমাৰ দেশখন স্বাধীন হোৱাটো জানো তুমি নিবিচাৰা ককা বিচাৰো কিন্তু বিচাৰিলেতো আৰু দেশ স্বাধীন নহয় আমাৰ মানুহে জানো ইংৰাজৰ লগত ফেৰ মাৰিব পাৰিব হা কিয় মাৰিব ককা সেই ইংৰাজৰ হাতত আছে বন্দুক বাৰুদ কামান হা গান্ধীজীৰ অহিংসা আন্দোলনে সিহঁতক পৰাভূত কৰিব পাৰিব আমি সকলোৱে বিদেশী বস্তু বৰ্জন কৰিব লাগিব আৰু আমি সিহঁতক বুজাই দিব লাগিব যে এইখন দেশ আমাৰ ইংৰাজৰ নহয় স্বাধীনতা আমাৰ জন্মস্বত্ব আৰু এই আন্দোলনৰ নেতা তুমিও হ'ব লাগিব ককা এইবোৰ আমাৰ কাম নহয় এজনী এইবোৰ চিন্তা কৰিবলৈ দেশত আৰু বহুত মানুহ আছে তুমি কি কৈছা ককা ভাৰতবাসী আজি জাগি উঠিছে ইংৰাজৰ বন্দুক বাৰুদক ভয় নকৰি সকলোৱে গান্ধীজীৰ আন্দোলনত জঁপিয়াই পৰিছে আমি বন্দুক বাৰুদ লৈ সংগ্ৰাম নকৰো নহয় ককা কৰগা হ'ব বন্ধ কৰ এইবোৰ কি হল ককাইদেউ পুলিচে খেলিছে তুমি অলপ সাৱধানে ফুৰা চকা কৰিবা ককাইদেউ লোৱা প্ৰসাদ খোৱা
কোন সেইটো মুকুন্দ ককাইদেউ ককা চাওঁ কোন আহিছে তই কৰ ল'ৰা কি নাম মই ধুপাপৰ গাঁৱত মুকুন্দ কাকতি ককা দেউতা মুকুন্দ কৰ পৰা আহিলি মই মানে এইফালে পুলিচে কেটিছে নহয় এইফালে মানে ককা দেউতা মুকুন্দ ককাইদেউ আমাৰ গাঁৱলৈ তই মানে থাক তই হবলা আন্দোলনকাৰী হা তহঁত ডেকা ল'ৰাবোৰে আন্দোলন কৰ কিবা কৰ কৰি থাক কিন্তু এই গাঁৱৰ জীয়াৰী বোৱাৰীবিলাকক এইবোৰলৈ নাটানিবি মনত ৰাখিবি এই সংক্ৰান্তত যদি মোৰ ঘৰত কিবা এটা অঘটন ঘটে মই কিন্তু তহঁতক সুধাই নেৰিম কনকা তই ভিতৰলৈ যা হ'ব ককা দেউতা মই আপোনাৰ কথা মনত ৰাখিম আমি ছোৱালীবোৰক আন্দোলন কৰিবলৈ মাতা নাই আজি গোটেই দেশৰ মানুহ আন্দোলনত জঁপিয়াই পৰিছে এতিয়া আহোঁ ককা দেউতা সেইজনীচোন আমাৰ সোমেশ্বৰী কিয় সোমেশ্বৰী নৈৰ পৰা পানী আনিলি হবলা চকুৰে দেখা নাই নেকি আৰু ইমান খং নে আমি মানুহ নহয় নেকি তহঁতক দেখাও পাপ তহঁত পশুতকৈও অধম কি কলি আমি পশুতকৈ অধম এই ৰঘু তোৰ জানো মোলৈ অলপো মৰম নাই হে সোমেশ্বৰী হাতৰি পাপিষ্ট পাপিষ্ঠ কি কলি পাপিষ্ঠ হেৰৌ এই বগীৰামলৈ তোৰ বিয়া হোৱাৰ কথা নাছিল হে এতিয়া সেই বিয়েনৰ লগ পাই মোক পাহৰি গলি হবলা ন মই এতিয়া হলো পাপিষ্ঠ দেশত ৰুই বাখণ্ডত নিষ্ঠুৰ ইমান হাত গাভৰু ছোৱালীৰ হাত কিয় ক্ষমা খোজ সোমেশ্বৰী তই মোক ক্ষমা কৰি দে আজিৰ পৰা মই এনেকুৱা কাম নকৰো বুজিছ যা ভাগ আজিৰ পৰা ঘাটলৈ অকলে নাহিবি বল জ্যোতি ককাইদেউ আপুনি ৰাইজক কথাবিলাক অলপ ভালদৰে বুজাই দিয়ক মৰমৰ ভাই ভনী আৰু পূজনীয়া আই মাতৃসকল স্বাধীনতা আমাৰ সকলোৰে কাম্য আমি স্বাধীন হ'বই লাগিব আমাক পৰাধীন কৰি ৰাখিবলৈ বগা বঙালৰ কোনো অধিকাৰ নাই কিন্তু আজি সিহঁতে আমাৰ ওপৰত অমানসিক অত্যাচাৰ চলাবলৈ নিজৰ ইচ্ছা অনুসাৰে আইন ৰচনা কৰি লৈছে যাতে আমাৰ দেশৰ ভাই ভনী আৰু ডেকা শক্তিক ঘূণীয়া কৰিব পাৰে পৰৰাজ্য লোভী বগা বঙালৰ এই অমানসিক অত্যাচাৰ সহ্য কৰিব পাৰি জানো ৰাইজ এই অত্যাচাৰৰ বিৰুদ্ধে আমি যুঁজিবই লাগিব আমাৰ ডেকা শক্তি কেতিয়াও পিছুৱাই নাথাকে আমাৰ মহিলা শক্তি কেতিয়াও পিছুৱাই নাথাকে দেশৰ মুক্তিৰ বাবে আমি সকলো ত্যাগ কৰিম ককাইদেউ তোমালোকৰ কথা শুনি মই বৰ ভাল পাইছো শুনক ৰাইজ পণ্ডিত মতিলাল নেহেৰুৱে কৈছিল যে দমন আৰু সন্ত্ৰাসে কোনো এটা জাতিক ধ্বংস কৰিব নোৱাৰে বৰং সেই জাতিৰ জনগণৰ অন্তৰত হৈ থকা জাতীয় চেতনাক জাগ্ৰত হৈ কৰি তোলে আজি মই আৰু এই বিষ্ণু ৰাভাই আপোনালোকৰ সন্মুখত সগৌৰৱে এই মৃত্যু বাহিনীৰ বিষয়ে কওঁ যে আমি সদায় ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে মূৰ তুলি প্ৰতিবাদ কৰি আহিছো আমাৰ সংঘবদ্ধ প্ৰচেষ্টাৰে ইয়াক
এটা বিৰাট সংগঠনলৈ ৰূপান্তৰিত কৰাটোৱেই হ'ব লাগিব আমাৰ লক্ষ্য আৰু সংকল্প। আপোনালোক সকলোৱে কওক, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। No, it's quite impossible, quite impossible. We must take stern action against them. Yes, you're right. We should be serious. I think you can believe your OC. Is he trustworthy? Yes, he is. স্যার, দরগা বাবু আইছে। Under blinder. Darga Babu, কি রিপোর্ট আছে? রিপোর্ট বৰ ভালো হয় স্যার। খবর লাগে কি খবর বিচাৰিছে একদম সাফ খবর লাগে। Yes, সিহঁতে গাঁৱে গাঁৱে মিটিং কৰিছে ছাৰ, আৰু গাঁওবাসীক চৰকাৰ বাহাদুৰৰ বিৰুদ্ধে উত্তেজিত কৰি তুলিছে। You mean provoke কৰিছে, provoke? ইয়েছ ছাৰ, অকল সেয়ে নহয় ছাৰ, সিহঁতে সত্যাগ্ৰহ আন্দোলনৰো যোজা কৰিছে। what? Satyagraha? You mean revolution? হয় ছাৰ, ইংৰাজ চৰকাৰৰ সকলো নিয়ম নীতি সিহঁতে হেনো উলংঘা কৰিব। You mean wait কৰিব বিচাৰিছে? ইয়েছ ছাৰ, আমাৰ ইনফৰ্মাৰ সেই বগীৰাম আৰু ঠগীৰামে আন্দোলনৰ নেতাবোৰৰ নাম কালেক্ট কৰিছে ছাৰ। লিষ্টখনো মই আনিছো ছাৰ। Yes, give me. The matter seems to be very serious. ইয়েছ ছাৰ, ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে। Yes, he is right. It must be controlled. Daroga Babu, এই লিষ্টে জিতনা লোকৰ নাম আছে তাৰ খবৰ ৰাখিব লাগে আৰু চান্স পালে গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ। হ'ব ছাৰ। Yes, arrest কৰিব লাগে। মই তাকেই ভাবিছো ছাৰ, কিন্তু সেই মানুহবিলাকক পোৱাটোই মুস্কিল। Go, হেৰিয়াৰ মুস্কিল। থোৰা দিমাগ লাগে। ফাদাৰ যাতে সিহঁতে মিটিং কৰিব নেই পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। Do you understand? ইয়েছ ছাৰ। हाँ, हर एक कथा हमारे इन्फॉर्मर बगीराम और ठगीराम को भाला करे बख्शीश दे बोला। Yes, we should increase the number of informers. हमारे के डेली खबर डेली आनी बोला गे। ইয়েছ ছাৰ। বোৱাৰী, এই কনকাক দেখা নাই দেখোন। তাই কৰবালৈ গৈছে নেকি? উকিলাহঁতৰ ঘৰলৈ গৈছে, সোনকালে আহিব। চাবা বোৱাৰী, দিনকাল বৰ বেয়া হৈছে। তাই গাভৰু ছোৱালী, এইদৰে অকলশৰে ঘূৰি ফুৰাটো ভাল নহয়। তুমি তাইক অলপ বুজাবা। মই বহুত কৈছো, কিন্তু তাই এতিয়াও সেই 9-10 বছৰীয়া ছোৱালীজনীয়ে হৈ আছে। অ বীৰেন, ঘৰটো বনলি হ'ব পায়। অ মাগুৰ কাই, ৰবাচোন ৰবা, তোমাক এটা বস্তু দিব লাগে। ই দেখোন ভিতৰ সমান। ৰচোন আহিব দে, কিবা খবৰ আছে নেকি? হ'ব পাই। মগুৰ কাই, মুকুন্দই পতাকা আৰু গান্ধী টুপিখিনি তোমালোকৰ গাঁৱত বিলাই দিবলৈ কৈছে, কিন্তু চাবা যাতে বাটত কোনো দেখা নাপায়, অলপ সাৱধানে নিবা। হ'ব দে, মই বিলাই দিম। পিছে বীৰেন, মই খবৰ পাইছো থানা তোৰো নামো আছে। তই সাৱধান থাকি পুলিচে ধৰিব পাৰে। হয় নেকি? তেতিয়াহ'লে মই সাৱধান হ'ব লাগিব। সাৱধান হবি, আৰু কাইলৈ মিটিংখনলৈ আহিবি। আমি আহো, বল। এই তহঁতৰ ঘৰ ক'ত? ইয়াতে। ইয়াত মানে কোনখিনিত? তুমি অসমীয়া কথা বুজি নোপোৱা নেকি হে? মই কি ইংৰাজীত কথা পাতি আছো নেকি তহঁতৰ লগত? তুমিতো খাতি অসমীয়া মানুহ, পিছে চাকৰিটো ইংৰাজ চৰ কাৰণে অসমীয়া মানুহৰ তাকহে বুজি নাপালো। তহঁত মূৰ্খই কি বুজিবি? ভাৰতবৰ্ষ শাসন কৰি আছে ইংৰাজে, বুজিলি? ইংৰাজে? তহঁতৰ বাপেৰে। হাই আল্লাহ,
মোৰ আব্বাজনে যে ব্ৰিটিছৰ চিপাহী পুহিছিল জনাই নাছিলো, মাত্ৰ দেখিছিলো কেইটামান মুৰ্গী আৰু 2টা কুকুৰহে। কথা তহঁতক ঠিক আছে, এদিনটো পাম। Hands up! বুজা নাই, হাত ওপৰ কৰ। মই হুজুৰ আপোনালোকৰহে মানুহ। ৰামদাদা, হুজুৰ মোক কেলেই মাৰিছে? মই হুজুৰ আপোনালোকৰ কামতহে ওলাইছো। চুপ থাক। অকণিও, অ আইজনী, কি হলনো? চাও এইফালে আছো। কি হলনো? চাচোন আইজনী, এখেতে মোক কেনেদৰে মাৰপিট কৰিছে। আইজনীও, তই থানালৈ গৈ আমাৰ দাৰোগা চাহাবক মোৰ কথাটো কৈ দিবি। চোৰক মোৰে পালে দাইটি। তুমি দেখোন চোৰাং চোৱাগিৰি কৰি আমাৰ ভলণ্টিয়াৰবোৰক পুলিচক ধৰাই দিছিলা নহয়, এতিয়া পুৰা মজাটো। বাঘে খাইটি। ঐ তহঁতে কি কৰিছ? খৰধৰ কৰ, বাইদেউ আহিবৰ সময় হৈছে। আহক বাইদেউ। কনকা, গান্ধী টুপি কিমান দাম হ'ল? 50টা হৈছে বাইদেউ। আৰু বেজবোৰ হৈছে বাইদেউ, মুকুন্দ কাইদেউ লৈ গৈছে। কনকা, তুমি অলপ মোৰ লগত আহাচোন, তোমাৰ লগত মোৰ অলপ কথা আছে। বলক বাইদেউ। মা, কলৈ ওলাইছ? কংগ্ৰেছ শিবিৰলৈ যাওঁ মা। নালাগে যাব, দেউতাই আহি মোক গালি দিব। মোৰ কাৰণে অলপ গালি খালাই যেনিব মা। কিনো হব? সেইবোৰত তই নালাগিলেও হব। শালত ব, ঘৰৰ কাম বন কৰ। মই যাবই লাগিব মা, মোক মাতি পঠিয়াইছে। আজি যে আমাৰ পিকেটিং আছে। পিকেটিং? ক'ত পিকেটিং? মা, তুমি একো নাজানা। মদৰ মহল বিলাকত আৰু কানিৰ দোকানত মদ ভাং কানি বৰ্জনৰ পিকেটিং। ইংৰাজে এইবোৰ খাবলৈ দি আমাৰ মানুহবোৰক কানিয়া কৰিছে। যাওঁ দিয়া না মা, মই কব নোৱাৰো। সোনকালে আহিম, তুমি চিন্তা নকৰিবা। হে ভগৱান, তাইক সুমতি দিয়া। গান্ধীজী আন্দোলন কৰিছে স্বৰাজ লাগে, ঠিক আছে, স্বৰাজ লোৱা। ইংৰাজক খেদিব লাগে, পাৰা যদি খেদি দিয়া, কিন্তু মাজত এইবোৰ আকৌ কি? মাজতে এইবোৰ কি মানে? গঙাখাই ঠিকেই কৈছে দেউতা। কিয় আপুনি জানো শুনা নাই? কি শুনা নাই? ইহঁতি হেনো কিবা সেৱা দল গঠন কৰিছে আৰু ঘৰে ঘৰে গৈ দেউতা কৈ ফুৰিছে মদ ভাং কানি খাব নালাগে, বিদেশী কাপোৰ বৰ্জন কৰিব লাগে, আৰু দেউতা ঘৰতে যতৰত সূতা কাটি কাপোৰ বৈ ল'ব লাগে। অসভ্য ভিতৰৰ দল। ইহঁতে ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰা নাই, কৰিছে আমাৰ বিৰুদ্ধে। দেউতা, ইহঁতৰ মূৰত গোবৰৰ পোখমাল যেন পাওঁ। ভাং কানি যদি নাখাও খাবি কি? খাবি কি? হৈ বগা চামৰা সকললৈ নাচাও কিয়? সিহঁতি এটাই বোলে ৰাগিয়াল বস্তু খাই কাৰণে গোটেই দেশখন শাসন কৰিব পাৰিছে। সেইকাৰণে মই আমাৰ কনকাক কৈছো, বোলো সেই সংগঠন সমিতি এইবোৰ বাদ দে, সেইবোৰত লাগি থাকি কোনো সুফল নাপাবি। অতি উত্তম কথাকে কৈছে দেউতা। আমাৰ কনকা আইটি বৰ বুজন ছোৱালী। ককা, চাহ। দেও আই দে, বৰ ভাল সময়তে চাহ আনিছ। মুলু কাকাই, তুমি ভিতৰলৈ যোৱা। পিছত খাম দে। মুলুকা, দেউতা সেয়া কিহৰ গোলমালো? সেয়া গোলমাল নহয় দেউতা। তেন্তে কি? সেয়া বন্দে মাতৰমৰ দল দেউতা। ইহঁতে গাঁৱে গাঁৱে গীত গাই ফুৰিছে, আৰু দেউতা এই গাঁওবাসীক ইংৰাজৰ বিৰুদ্ধে ইহঁতে উচুতাই দিছে। বুজিছো।
শান্তি বাহিনীৰ দল? পিছে ইহঁতে দেখোন শান্তিৰ নামৰ অশান্তিহে আনিছে। আজি বোলে দলং ওফৰাইছে, কালি বোলে ৰেল লাইন উঠাই ৰেল বগৰাইছে। গোটেইখন দেশতে দেখোন অশান্তিহে কৰিছে ইহঁতে। হা ককা, এয়া আপুনি ভুল কথা কৈছে। কি কি কলি? মই ভুল কথা কৈছো? হয় ককা, শান্তি বাহিনীৰ প্ৰতি আপুনি ভুল ধাৰণা লৈছে। অশান্তিৰ পথেৰে তেওঁলোকে কাম কৰা নাই, কৰিছে ব্ৰিটিছ চৰকাৰে। দেশৰ হেৰুৱা শান্তি উভতাই আনিবলৈহে শান্তি বাহিনীয়ে কাম কৰিছে। এই হালধীয়া ধান খোৱা চৰাইজাকক খেদিবই লাগিব ৰাইজ। দেশৰ কাৰণে আমি প্ৰাণ দিবলৈ সাজু আছো ককাইদেউ। যিকোনো প্ৰকাৰ হলেও ব্ৰিটিছক আমাৰ দেশৰ পৰা খেদিবই লাগিব। চাওক ৰাইজ, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বগা বাঙালে বৰ্বৰভাৱে অত্যাচাৰ চলাইছে। জনসাধাৰণৰ ওপৰত লাঠি চালনা, আনকি কন্দুৱা গেছো প্ৰয়োগ কৰিছে। কিন্তু সেই বুলি আমি ভয় নকৰো। ব্ৰিটিছ শক্তিক ইয়াৰ পৰা গুচি যাবলৈ আমি বাধ্য কৰামেই। কিন্তু মনত ৰাখিব ৰাইজ, আমি আমাৰ অহিংসা নীতিৰেহে এই কাম কৰিব লাগিব। ককাইদেউ, আমালৈ আপোনাৰ আৰু কিবা নিৰ্দেশ আছে নেকি? ভাইহঁত, এতিয়া আমাৰ প্ৰধান কাম হ'ব গাঁৱে গাঁৱে গৈ জনসাধাৰণক জগাই তোলা, ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে সকলোকে একগোট কৰি তোলা। কিন্তু সাৱধান, চাৰিওফালে ব্ৰিটিছ চোৰাংচোৱা আছে। অলপ ইফাল সিফাল হলেই ধৰা পৰাৰ সম্ভাৱনা আছে। ব্ৰিটিছৰ চোৰাংচোৱাক ভয় কৰিলে আন্দোলন কৰা নহ'ব ককাইদেউ। কিন্তু চাবা, কোনো ক্ষেত্ৰতে যাতে গান্ধীজীৰ অহিংসা নীতিৰ অপপ্ৰয়োগ নহয়। অহিংসা নীতিৰে বগা বঙালৰ চোৰাংচোৱাক বশ কৰিব পাৰিম ককাইদেউ। গান্ধীজীৰ অহিংসা নীতি আমি মানি চলিম ককাইদেউ। আপুনি চিন্তা নকৰিব ককাইদেউ, আমি সকলো স্বেচ্ছাসেৱকে আপোনাৰ কথা আখৰে আখৰে পালন কৰিম। তেতিয়াহ'লে ৰাইজ সকলোৱে কওক, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। মহাত্মা গান্ধী কি জয়, মহাত্মা গান্ধী কি জয়। স্বাধীনতা আমাৰ জন্মসূত্ৰ, স্বাধীনতা আমাৰ জন্মসূত্ৰ। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। Vande Mataram, Vande Mataram. What a slogan! Oh, damn this Indian Vande Mataram. Darga Babu? ইনফৰ্মাৰ দুজনক আনিছো ছাৰ। Good. Vande আনিব লাগে। সালাম হুজুৰ। তোমাৰ নাম কি আছে? দেউতা ঈশ্বৰ, মোৰ নাম শ্ৰী ঠগিৰাম ডেকা। ওকে ওকে। তোমাৰ নামটো কি আছে? বগীৰাম হুজুৰ। বগীৰাম? বগীৰ কি মিনিং আছে? হোৱাইট ছাৰ, হোৱাইট। White? But he is not white. তুমি কি কাৰণে বগী নামটো ৰাখিছে? তুমিতো একদম কালাৰ আদমি আছে, কালাৰ। আচলতে হুজুৰ, সৰুতে মই হেনো চাহাব পোৱালি যেন বগা আছিলো, এতিয়াহে কোলা হলো। কোলা মানে ব্লেক ছাৰ, ব্লেক। হয় ছাৰ, বেলেগ ছাৰ, বেলেগ। और साहेब पोवाली का मीनिंग टू की আছে? পোৱালি মানে কাপ ছাৰ, CUB কাপ। সাহাব পোৱালি মানে সাহাব কাপ ছাৰ। What? तुम लोग हमको जानवर का बच्चा समझे से क्या है? হৰি হৰি, তেনে কথা আমি সপোনতো ভবা নাই দেউতা ঈশ্বৰ। তেনেহলে তুমি লোক हमको কাপ क्यों বলিছে? সাহাব বেবী মানে সাহাবৰ পোৱালি, সাহাব কাপ নহয় ছাৰ। All right. Now, Tuggy and Buggy. দেউতা ঈশ্বৰ। ভিলেজৰ মানুহক আমালোকৰ হৈ তোমালোকৰ কথা কব লাগে। ভিলেজৰ মানুহক কব লাগে যে আমালোকৰ আণ্ডাৰত কাম কৰিলে কিতনা লাভ হব, এইটো সমঝাব লাগে, বুজাব লাগে। আৰু এক কথা, ভিলেজৰ মানুহে কি কি প্লেন কৰিছে সেইটো বাহিৰ কৰিব লাগে। হ'ব দেউতা ঈশ্বৰ। আমাৰ আণ্ডাৰত কাম কৰিলে তোমালোকৰ বহুত বকচিচ মিলিব। Do you understand? বুজিছে দেউতা ঈশ্বৰ।
যোগেন পৰিবচোন এইপিনে আহিছে আমি এটা অন্য বাতিত যাওঁ বল কিয় যাম আমি স্কুলৰ পৰাহে আহিছো হয়তো বোলে কি আছে আজিকালি বোলে পুলিচে যাকে পাই তাকে ধৰি নিয়ে পুলিচবোৰ কিবা বলিয়া নেকি যাকে পাই তাকে যে ধৰি নিব তো সাহস অলপ বৰ বেছি মোৰ বৰ ভয় লাগিছে আমি পলাই ভাল হ'ব যোগেন আমি পলাম বল যোগেন আমি যাওঁ বল তহঁত যেনি যাওঁ গৈ থাক মই কিন্তু পোনে পোনে গৈ থাকিম ঐ বাকীবোৰ পলাল তই কিয় ওলাই গলি পলাবলগীয়া কি হৈছে চুৰ কৰি অহা নাই নহয় অ বেটাৰ কথা চা ইয়াৰ গাত নহবলা বন্দে মাতৰমৰ হাৱা লাগিছে 2 ঘণ্টা লগাই দিল নেকি আপুনি কিয় লগাব একেবাৰে চুপ কথা কবলৈ আহিছ বল কলে যাব লাগে বাপেৰ ঘৰলৈ উপায় ঘৰলে তোমালোকে কি আনিব লাগে বেটাৰ ডেমৰ কিছ কিহৰ পৰা থানালৈ নিবা চুপ কথা কবলৈ আহিছ গম পাবি নহয় থানাত বন্দে মাতৰ হাৱা বাহিৰ হৈ যাব সিহঁতে নামকেইটা ক'লেনে খুব পিঠা ছাৰ কিন্তু একোৱেই নকলে কেৱল বল তাই নেই জান তাই বুলি ক'লে হ'ব নেকি প্ৰগ্ৰাম কৰি গ'ল মাতি আন তাই ঠিক আছে ছাৰ মোক মাতিছিল ছাৰ মই মাতিছো কিয় মাতিছিল ছাৰ দীপৰা পুখুৰী আৰু চাৰিঙীয়া 3জন ল'ৰা ধৰি অনা হ'ল কিন্তু এতিয়ালৈ এটা কথাও মুখেৰে নোলাল এই দায়িত্ব মোক দিয়ক ছাৰ সিহঁতৰ মুখেৰে ৰঙা পানী বাহিৰ কৰিব পাৰিলেহে আচল কথা ওলাব ছাৰ মই জানো এই কাম তুমিহে কৰিব পাৰিবা চাহাব হুকুম যিকোনো প্ৰকাৰে সংগঠনৰ মুখিয়াল মানুহকেইজনৰ নামকেইটা উলিয়াবই লাগিব যোৱা সিহঁতক ইয়ালৈ লৈ আহা ভাল ছাৰ মই এতিয়াই সিহঁতক আনিছো আসল কথা কবি নে ইয়াতে মরবি তহঁতৰ পৰা আসল কথা কেনেকে উলিয়াই ল'ব লাগে এই বগাৰাম চিপাহীয়ে ভালকৈ জানে কোন কোন আছে তহঁতৰ লগত আমি কি কলি তাৰ মানে তোৰ জীয়াই থকাৰ হেঁপাহ গগন আৰু মণিক বেশ তিলেশ্বৰ গগন আৰু মানিক ছাৰ মই কৈছিলোৱে নহয় সিহঁতৰ মুখেৰে ৰঙা পানী ওলালেহে আচল কথা ওলাব দেখিলে ছাৰ এটা টিপাতে বেটাই আচল নামকেইটা কৈ দিলে ঐ সঁচা কথা কৈছতো তিলেশ্বৰ মানিক গগন এইকেইটা নাম হয়তো ঠিক আছে তুমি চেষ্টা কৰিলে আৰু বহুত কথা উলিয়াব পাৰিবা কৰিম ছাৰ মই এতিয়াই গৈ সিহঁতক আকৌ ধৰিম তাৰপিছত আৰু দেউতা এই কিবা এটা সেই ধোৱাৰ দৰে গেছ এৰি দিলে নহয় মানে কৈছো নহয় দেউতা মানুহবোৰ একেবাৰে কান্দিব ধৰিলে গোটেইখন ধুঁৱলি কুঁৱলি হৈ গল যিয়ে যিফালে পাৰে দৌৰিব ধৰিলে পুলিচৰ লাঠিৰ কোবত বহুত মানুহ ধৰা হেৰি হল
কি যে দৃশ্য! ইমানবোৰ কৰাৰ পিছতে দেউতা আপোনাক কৈছো নহয়, তাহাঁতে কিন্তু আমাৰ মানুহক তলাবই পৰা নাই। চাহাব মখাৰ দিন উকলিল যেন লাগিছে। গান্ধীজীৰ ওচৰত সিহঁতে এদিন নহয় এদিন মূৰ দোৱাবই লাগিব। দেউতাই তেনেহলে গান্ধীজীক সমৰ্থন কৰে? কৰো গংগাৰাম, কৰো। পিছে সেই বুলি ল'ৰা ছোৱালীবোৰক এৰি দিব নোৱাৰে, ভয় লাগে। এই চাহাব বিলাকৰ চিপাহী বিলাক বৰ নিৰ্দয়। কাৰোবাৰ কাৰোবাৰ ঘৰত মতা মানুহবোৰক নাপায়, তিৰোতা মানুহবোৰৰ ওপৰতে বোলে অত্যাচাৰ আৰম্ভ কৰিছে দেউতা। অত্যাচাৰীৰ পন্থা কাহানিও টিকিব নোৱাৰে। তেনেহলে বুজি পাব নহয় ককা। তই হবলা মনে মনে এইবোৰ শুনি আছিলি? আন্দোলনকাৰীয়ে ৰোজ ৰোজ মিটিং কৰিছে ছাৰ। আজি ৰাতিপুৱা বৰ্তনী নামঘৰৰ সন্মুখত এখন ডাঙৰ মিটিং হৈ গৈছে। সেই মিটিঙত মই নামকেইটা লিখি আনিছো ছাৰ। নবীন চন্দ্ৰ বৰদলৈ, অমিয় কুমাৰ দাস, ব্ৰজনাথ শৰ্মা, চন্দ্ৰনাথ শৰ্মা, জুৱালা প্ৰসাদ আগৰৱালা আৰু শংকৰবোৰো আছিল ছাৰ। ছাৰ, থানাত আমাক আৰু চিপাহী লাগে। মাত্ৰ 20 জন চিপাহীৰে চাৰিওফালে চাব নোৱাৰি ছাৰ। ইতিমধ্যে আটাইবোৰ গাঁৱতে ৰেড কৰা হৈছে, বহুতক ধৰি আনি কোবোৱাও হৈছে। কিন্তু মাত্ৰ 20 জন চিপাহীৰে ইমানবোৰ মানুহক কণ্ট্ৰল কৰাটো টান হৈ পৰিছে ছাৰ। ডোন্ট ৱেৰি, চিন্তা কৰিবৰ কোনো কাৰণ নাই আছে। অলপ দিনৰ পিছত গুৱাহাটী আৰু তেজপুৰৰ পৰা বহুত চিপাহী ইয়াত আহি পাব। ডু ইউ আণ্ডাৰষ্টেণ্ড? থেংক ইউ এক্সেলেঞ্চি। তেতিয়াহ'লে সকলোকে ঠাণ্ডা কৰিব পাৰিম ছাৰ। বাবু, আমি লোকে একটা নতুন পলিসি লব লাগে, ডিভাইড এন্ড রুল। বুঝেছে? অলপ বুজাই দিলে ভাল হয় ছাৰ। মিস্টার রবার্টসন। ओके सर। डिवाइड एंड रूल मतलब हिंदू हिंदू, मुस्लिम मुस्लिम। एट द सेम टाइम ट्राइबल एंड नॉन ट्राइबल सब अलग अलग करी थई देव लागे। हिंदू, मुस्लिम, ट्राइबल एंड नॉन ट्राइबल सबर मजते एक quarrel, I mean झगड़ा बांधाबो लागे। You understand my word? এতিয়া খুব ভালদৰে বুজিছো ছাৰ। गुड गुड। আমি লোক জানে আপনার দিমাগটো বহুত বহুত কড়া আছে। আপোনালোকৰ দয়াতেই ছাৰ। আইসকল, আপোনালোকে ইতিমধ্যে বহুতো কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে, আৰু হয়তো আমি বহুতো কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগিব। কুখ্যাত ৰাওলাট আইনে জাগ্ৰত মহিলা শক্তিক কেতিয়াও দমন কৰিব নোৱাৰে। ইংৰাজৰ শাসন নীতি আমি উফৰাই পেলাবই লাগিব। দেশৰ মুক্তিৰ কাৰণে আমি প্ৰাণ দিবলৈও আইসকলে কুণ্ঠাবোধ কৰিব নালাগিব। বৰঘৰৰ মজিয়াৰ পৰা বিদেশী কদুবল জাকক আমি খেদিবই লাগিব। আমাৰ এই সংগ্ৰামত আমাৰ নাৰী শক্তিৰ অৰিহণা অতি মূল্যৱান। আমাৰ মূল লক্ষ্য হৈছে পৰাধীন জনমভূমিক স্বাধীন কৰাটো, নহয়নে আইসকল? তেতিয়াহ'লে আইসকল, আপোনালোক সকলোৱে কওক, স্বাধীনতা আমাৰ জন্মস্বত্ব, স্বাধীনতা আমাৰ জন্মস্বত্ব। আজি বাইদেৱে আমাক যিখিনি কথা কলে সঁচাকৈয়ে বৰ প্ৰেৰণাদায়ক। আশা কৰো আপোনালোকে সকলোৱে বাইদেউৰ কথা পালন কৰিবলৈ সমৰ্থ হব। আমাৰ জনমভূমিৰ মুক্তি সংগ্ৰামত অসমীয়া নাৰী শক্তিৰ কেতিয়াও পিছ পৰি নাথাকে। আইসকল আৰু বাই ভনীসকল, সাহস, দৃঢ়তা আৰু কৰ্তব্যবোধ আমাৰ থাকিব লাগিব। ইংৰাজে আমাৰ বহুতো নেতাক গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছে। এতিয়া আমি আমাৰ দায়িত্ব নিজেই বুজি আগুৱাই যাব লাগিব। প্ৰতিজন ভাৰতীয়ৰ শিৰাই শিৰাই মুক্তিৰ বতাহ প্ৰবাহিত হৈছে। ভাৰত স্বাধীন হবই। দেশৰ মুক্তিৰ কাৰণে আমি সকলো ত্যাগ কৰিবলৈ সাজু আছো। আপুনি চিন্তা নকৰিব। আপোনালোক সকলোৱে কওক, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা। হয় ছাৰ, ভাল ভাল ছাৰ, ভাল। মই দিম ৰিপৰ্টটো দিম ছাৰ। আচ্ছা, দিম ছাৰ।
ঠগি আৰু বগা এই হুজুৰে বোলে আমাক মাতি পঠিয়াইছে। এটা বিশেষ কামত মই তোমালোকক বিচাৰিছিলো। বাৰু ঠগিৰাম, আমাৰ ইয়াৰ এই মুছলমান বিলাকে আন্দোলনৰ পক্ষে আছে জানো? হুজুৰে কয় কি পক্ষে মানে সিহঁতৰ এইটো কোপটো বেছি। সেই বচিখা আৰু সেই মুকবুল এটা সিহঁতৰ মুখত অনবৰত বন্দে মাতৰম লাগিয়ে থাকে। দাসবাবু, আন্দোলন দমন কৰিবলৈ এটা বেলেগ চিন্তা কৰিব লাগিব ছাৰ। আৰু মই ভাবো মই কোৱা কামটো উপযুক্ত হ'ব, আৰু তাৰ বাবে ঠগি আৰু বগাৰামে উপযুক্ত হ'ব। ইউ কেন বিলিভ দেম ছাৰ। মই তাকেই ভাবিছো দাস। তেন্তে মই আহোঁ ছাৰ। আপুনি যাওক। মই এই কামটো কি কাম? হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগোৱা। চাহাবৰ নীতি হৈছে ডিভাইড এণ্ড ৰুল। কাজিয়া লগোৱা, পৃথক কৰা, আৰু তাৰ পিছত কৰা শাসন। কিন্তু হুজুৰ, ইয়াৰ কথাবোৰ বেলেগ। হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাটো দূৰৰে কথা। সেই চিন্তা কোনোবাই কৰিলে তাৰ পিঠিত পৰিব। বুদ্ধি লাগিব বগাৰাম, বুদ্ধি। বুদ্ধি হলে সেই কাম ইয়াতো কৰিব পাৰি। কিন্তু হুজুৰ, কোনো কিন্তু নাই। শুনা, তোমালোক দুজনে মোৰ কথা খুব মনোযোগেৰে শুনা। আমাৰ ইয়াতে হিন্দু নামঘৰ আৰু মুছলমানৰ মছজিদ আছেনে? আছে হুজুৰ। আচ্ছা ৰবা, সেই নামঘৰত এনে এটা কাম কৰিব লাগিব যাতে হিন্দুসকলে অনুমান কৰে যে এই কাম মুছলমানৰ দ্বাৰা হৈছে। তাৰপিছত হ'ব বিবাদৰ সূত্ৰপাত। কিন্তু কেনেকুৱা কাম হ'ব হুজুৰ? কম, সকলো কম, কিন্তু তাৰ আগতে তোমালোকে মোক কথা দিব লাগিব। আমি ভয় নাই, তুমিও জানিব লাগিব। সেই কামটো কৰিব পাৰিলে ভাল বকচিচ পাবা। মই তোমালোকৰ লগত থাকিম। কোৱা, পাৰিবা? কিন্তু হুজুৰ, নামঘৰত এনে কি কাম কৰিব লাগিব যাৰ ফলত হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া হ'ব? এটা মামুলি কাম। পিতাম্বৰ, নামঘৰত জুই লাগিছে, ওলাই আহ, সকলো ওলাই আহ। সোনকালে ওলাই আহ, নামঘৰত জুই লাগিছে। চেষ্টা কৰিছিলি নামাৰিব। বাপৰ হাতে কিমান টকা দিছিল? আল্লাহ দুহাই মুদ্রা মারিব, পয়সা দুই লগাম মারিব।
মুকবুল আৰু মই দৌৰি আহি আছো এনেকুৱাতে দুজন মানুহ আমাৰ গাৰ কাষেদি দৌৰ মাৰিছে তেতিয়া মই মুকবুলক ক'লো তই যি নোমোৱা আৰু মই সিহঁতক বিচাৰি যাওঁ এন্ধাৰ 2-3 সময় সিহঁতক বিচাৰি নাপালো ভাই মুকবুল তই মোক ক্ষমা কৰি দে ভাই মুকবুল মোৰ বাবে আজি সকলোৱে ভুল বুজিলে হিন্দু মুছলমানৰ মাজত বিবাদ লগোৱাত এয়াই ষড়যন্ত্ৰ মানুহ দুজন ধৰিব নোৱাৰিলো সিহঁত যে আমাৰ গাঁৱৰে মানুহ তাত কোনো সন্দেহ নাই কোন সিহঁত মানুহ দুজন কিন্তু ঠগীৰামৰ ঘৰৰ ওচৰতে নোহোৱা হৈ গ'ল বুজিছো এয়া বগা আৰু ঠগীৰামৰ এই কাম ইহঁত দুজন আমাৰ সংগঠনৰ বিৰোধী পুলিচ থানাত ইহঁতক বহুদিন দেখিছো আজিৰ পৰা আমি সিহঁতৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব ভৱিষ্যতে যাতে সিহঁতে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰে এই মুকুন্দ আৰু মুকবুলে অলপ খেলি মেলি কৰিছে সিহঁতে সন্দেহ কৰা নাইতো নাই সিহঁতৰ বাপেকৰ সাধ্য নাই আমাক সন্দেহ কৰিবলৈ এই মুকুন্দ আৰু মকবুল নহয় নে এইফালে পলাইছে দেখোন বান্ধৈ গম পালে নেকি একো ভয় নকৰিবা বান্ধ যি ক'ব লাগে মই কম সেইয়া আমাৰ মুকুন্দ আৰু মকবুল আহা ভিতৰলৈ আহা বহা আমি বহিবলৈ অহা নাই কোৱা একেবাৰে টিঙিৰ তোলা দেখোন এয়া কথা কি আমিও অলপ শুনোচোন ঠগী আৰু বগা তহঁতে বোধকৈ গম পাইছ কালি ৰাতি কোনোবা দুৰ্বৃত্তই আমাৰ নামঘৰত জুই লগাইছিল কি ক'লা নামঘৰত জুই লগাইছে হৰি হৰি কৃষ্ণ কৃষ্ণ এই পুৱাই পুৱাই এনেকুৱা পাপ কথা কিয় শুনালা বোপা মুকুন্দ এনেকুৱা কথা শুনাও মহাপাপ নামঘৰলৈ গ'লে গম পাবি নহয় তাৰমানে সঁচাই কোনোবাই জুই লগাইছে হে প্ৰভু এইবোৰ কি শুনিছো এইবোৰ দেখিবলৈকে শুনিবলৈকে আমাক জীয়াই ৰাখিছা প্ৰভু ইয়াকে কয় কলিকাল দুৰ্ঘৰ কলিকাল ভাল মানুহৰ দিন শেষ হৈ আহিছে ভাল মানুহৰ দিন শেষ হৈ অহা নাই তহঁত দুটাহে দিন শেষ হৈ আহিছে আৰু কিমান দিন ফাঁকি দি থাকিবি কি কি কলি আমি ফাঁকি দি আহিছো হৰি হৰি মিছা কথা কোৱা দেখোন মোৰ মনতে নপৰে চা ঠগী বেছি ভাও জোৰাৰ প্ৰয়োজন নাই আমি জানো নামঘৰত কোনে জুই জ্বলাইছে আৰু তাক তহঁত দুয়োটাই ভালদৰে জানো কি ক'লা আমিও জানো কৃষ্ণ কৃষ্ণ হৰা তোমালোকৰ মগজুৰ গণ্ডগোল হোৱা নাইতো এই ব্ৰহ্মপুৱাতে আহি কলাহি নামঘৰত জুই লাগিছে আৰু সেইটো আমি জানো তোমালোকৰ যোৱা ৰাতি পুলিচৰ ভয়ত টোপনি নহল হবলা চাবা কিন্তু পুলিচে পালে তোমালোকক ধৰি লৈ যাব পুলিচে ধৰিলে এৰি নিদিব কিন্তু ভাখণ্ড তহঁতক কৰিবলৈ আহিছো মুকুল তই কিন্তু ভাল কাম নকৰিলি এই ঠগীৰামক চিনিবলৈ তোৰ এতিয়া বহুত বাকী আছে দেশত দ্ৰোহী ওলোটা ইয়াৰে আকৌ বৰ বৰ কথা ঠগী আৰু বগা তহঁতৰ ভালৰ বাবে কৈছো দালালিৰ কামবোৰ নকৰিবি নহলে তহঁতৰ ভৱিষ্যত বেয়া হ'ব বাৰু বাৰু আমাক উপদেশ দিব নালাগে ঘৰ পানী কলৈ যায় আমিও দেখিম কিন্তু এটা কথা মনত ৰাখিবি কোনো প্ৰমাণ নোপোৱাকৈ এই ঠগীৰামৰ ঘৰলৈ দুনাই নাহিবি কিন্তু নহলে জেলৰ ভাত খাব লাগিব প্ৰমাণ থকা হলে তহঁত হালকে আজি জীয়াই জীয়াই পুৰি মাৰিলোহেঁতেন এয়া সময়ে কব কোন মৰে কোন জীয়ে যা এতিয়া মোৰ ঘৰৰ পৰা ওলাই যা এতিয়াই যা বল মোক বল ৰাইজ মই ইমান পৰে আপোনালোকক কোৱা কথাখিনি নিশ্চয় বুজি পাইছে আৰু কিবা বুজিবলগীয়া থাকিলে পুষ্পলতা দাসক সুধি ল'ব মোৰ সময় বৰ কম অহা কালিলৈ গমিৰি আৰু বিহালীত দুখন ৰাজহুৱা সভা আছে আজিলৈ মই ইমানতে আপোনালোকৰ ওচৰত বিদায় মাগিছো সময় হলে নিশ্চয় আপোনালোকৰ ওচৰলৈ পুনৰ আহিম শ্ৰদ্ধেয় ৰাইজ বিষ্ণু ককাইদেৱে আজি বহুত কষ্ট কৰি আহি আমাৰ মাজত যিখিনি কথা ক'লে সেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে তেখেতৰ সময় বৰ কম তথাপি তেখেতক আজি আমাৰ মাজত পাই
আমি বৰ আনন্দিত হৈছো নহয়নে ৰাইজ? ককাইদেউ, আজি আপুনি আমাক যিখিনি কথা বুজাই ক'লে সেইখিনি কথা আমি নিষ্ঠাৰ সৈতে পালন কৰিম। এই গাঁৱৰ সকলো ৰাইজে আমাক সকলো ধৰণে সহায় কৰিছে। তেওঁলোকে আন্দোলনত জঁপিয়াই পৰিবলৈকো কুণ্ঠাবোধ নকৰে। আপুনি চিন্তাই নকৰিব ককাইদেউ। ককাইদেউ, আমাৰ বৰঙাবাৰী গাঁৱৰ জীয়াৰী বোৱাৰী সকলোৱে আন্দোলনত জঁপিয়াই পৰিছে। আপুনি এনেদৰে আমাৰ মাজলৈ আহি উপদেশ দিব বুলি অনুৰোধ কৰিলো। মকবুল, মই নিশ্চয় আহিম, নিশ্চয় আহিম। ৰাইজ, তেনেহলে আপোনালোকে সমস্তৰে কওক, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। বুজিছো মা, কিন্তু দেশৰ পৰা ইংৰাজক খেদিবই লাগিব। তই এইবোৰ কি কৈছ কনকা? দেশৰ মানুহে যি কৰিবলৈ বিচাৰিছে তাকে কৈছো। তোৰ কি হৈছে কনকা? এইবোৰ কথা যদি পুলিচে শুনে তোক যে ধৰি লৈ যাব। কনকা আইজনীও ককা, শুনিছ? এজনী নগৰবোৰত হেনো ইংৰাজৰ মিলিটাৰী ভৰি পৰিছে। কেতিয়া কি হয় ভগৱানেহে জানে। ঘৰৰ বাহিৰ নহবি। কৃষ্ণ কৃষ্ণ। ইংৰাজৰ থৰকা চুটি হেৰাইছে। দেশ স্বাধীন হবলৈ আৰু বেছি দিন নাই। ককা, গান্ধীজীৰ সপোন বাস্তৱত পৰিণত হবই। ইংৰাজৰ লগত গান্ধীজী যুঁজিব পাৰিব জানো? কিয় নোৱাৰিব? দেশৰ সকলোৱে আন্দোলনত জঁপিয়াই পৰিছে, মৃত্যু বাহিনীত যোগ দিছে। আমিও যোগ দিয়া উচিত ককা। কি কলি? মৃত্যু বাহিনীত যোগ দিয়? গান্ধীজীয়ে দেখিছো দেশৰ মানুহবোৰ বলিয়া কৰিছে। ঢাল নাই, তৰোৱাল নাই, ধীৰাম চৰ্দাৰ। যা ভিতৰলৈ যা। এইবাৰ মই কি শুনিছো বোৱাৰী? কণমানি ছোৱালীজনীৰ মুখত বৰ বৰ কথা। কিনো হল দেউতা? আইজনীৰ লগত কিবা লাগিল নেকি? হক কথা কলে আকৌ মোক বেয়া পায়। কথাটো বুজা নাই। কিনো হল দেউতা? বুজিছ মুলুকা, সেই গাঁওখনত আন্দোলনৰ বতাহ লাগিছে। দেশ স্বাধীন কৰিবতো। সেইবুলি আপুনি বৰ বেছি নাভাবিব দেউতা। কনকাই বোলে মৃত্যু বাহিনীত যোগ দিয়ে। তয়ে ভাবিছাচোন মুলুকা, সেই সৰুতে তাইৰ মাকজনী ঢুকাল। সেই বোৱাৰীজনীয়ে তাইক সতিনীৰ ছোৱালী বুলি নাভাবি বুকুত আঁকোৱালি ললে। এতিয়া তাই কৈছে তাই বোলে মৃত্যু বাহিনীত যোগ দিয়ে। তই ভাবিছাচোন মুলুকা, মই বাৰু কোন সতে সহ্য কৰো? তাইৰ যদি কিবা এটা হৈ যায়। আইজনী বৰ বুদ্ধিমতী ছোৱালী দেউতা, আপুনি কোনো চিন্তাই নকৰিব। তাইৰ বয়স মাত্ৰ 17 বছৰ, আৰু ছোৱালী সদায় ছোৱালী। দেউতা, আজিকালিৰ ছোৱালী লৰাতকৈ চাৰ হল নহয় দেউতা। কোন ছোৱালীৰ কথা কৈছে ককা? কাৰ কথা কব? এই তোৰ বায়েৰৰ কথা কৈছে। ককা, কিনো কৰিলে বাইদেউ? তোৰ বাইদেউজনীক অলপ বুজাবিচোন দেৰিমা। এই ছোৱালী মানুহৰ এইদৰে মতা মানুহৰ দৰে কাম কৰি ফুৰিব নালাগে নহয়। সমাজে কি বুলিব? বাইদেৱে দেশৰ কামহে কৰি ফুৰিছে ককা। দেশৰ কাম কৰা গৌৰৱৰ কথা। গৌৰৱৰ কথা? লৈ যা, লৈ যা। দেখিলিতো মুলুকা, যেনে বায়েক তেনে ভনীয়েক। ইহঁত এটাইবোৰৰে মূৰবোৰ নষ্ট হল যেন পাওঁ দেউতা। মুলুকা, কনকাক কলৈ যায় কি কৰে তই অলপ চকু ৰাখিবি। শুনিছো যোৱাকালি বোলে আমাৰ গাঁৱলৈ বিষ্ণু ৰাভা আহিছিল, হয় নেকি? হয় দেউতা, মিটিঙত বহুত মানুহ হৈছে। ময়ো গৈছিলো। মিটিঙৰ কথাবোৰ শুনি বৰ ভাল লাগিছিল দেউতা। ককা, গংগাৰাম কা আহিছে। ৰবলৈ ক, গৈছো। কিয় গংগাৰাম? দেউতা, মহৰ খুটিৰ খবৰ কি? বৰ বিপদত পৰি আহিছো দেউতা। বিপদ? কি বিপদ? এই চাপৰিত বাঘ ওলাইছে দেউতা।
বাঘ ওলাইছে? হয় দেউতা, নাহৰ ফুটুকি বাঘ। হয় নেকি? মহবোৰে ভয়তে ৰাতি চিঞৰি থাকে। আৰু তহঁতে কি কৰি আছিলি? মই মহৰ মাজতে জুৱেকুৰা ধৰি পুৰণি ঢোলটো বজাই দিছিলো। তেতিয়া যেনিবা বাঘ হাতৰি গল। পিছে গলে কি হব দেউতা? পিছদিনাখন আকৌ ওলাল। হয় নেকি? মুলুকা দেউতা, শুন, মোৰ ঘোঁৰা সাজু কৰিবি। কাইলৈ পুৱাই মই চাপৰিলৈ যাম। পাৰিলে বাঘটো মাৰিম, নোৱাৰিলে মহবোৰ গাঁৱলৈ লৈ আহিম। গংগাৰাম, দেউতা, তই এতিয়াই গৈ মৌজাদাৰক কবি আজি ৰাতিটোৰ বাবে মহৰ খুঁটিত 2জন মানুহ দিব লাগে। বাকী কাম মই কাইলৈ ৰাতিপুৱা কৰিম। হ'ব দেউতা। শ্ৰদ্ধেয় ৰাইজ, জনতাৰ ব্যক্তি স্বাধীনতাক ৰোধ কৰিব পৰা ক্ষমতা বগা বাঙালৰ কেতিয়াও থাকিব নোৱাৰে। দুষ্কৃতিকাৰী ইংৰেজ শাসনৰ জিঞ্জিৰ ছিঙি স্বাধীনতাৰ মুক্তি দেউল প্ৰতিষ্ঠা কৰিবলৈকে আমাৰ এই মহান প্ৰচেষ্টা। আপোনালোক সকলোৱে কওক, ব্ৰিটিছ সাম্ৰাজ্য ধ্বংস হওক! ব্ৰিটিছ সাম্ৰাজ্য ধ্বংস হওক! ব্ৰিটিছ সাম্ৰাজ্য ধ্বংস হওক! হিংসা নীতিৰ বাৰুদ কামানে জনতাৰ মহাজাগৰণক কেতিয়াও পদদলিত কৰিব নোৱাৰে। ৰাইজ, আমাৰ সংকল্প কৰেংগে ইয়া মৰেংগে, ইয়া মৰেংগে। ৰাইজ, আই মাতৃৰ বুকুৰ পৰা বণিজ ইংৰাজ দলক উভতাই পঠাবলৈ ভাৰতৰ জনগণে আজি বিপ্লৱৰ জোৱাৰ তুলিছে। তৰিলে দেশ, মৰিলে স্বৰ্গ। সকলোৱে কওক, তৰিলে দেশ, মৰিলে স্বৰ্গ। তৰিলে দেশ, মৰিলে স্বৰ্গ। আপোনালোক সকলোৱে কওক, মহাত্মা গান্ধী কি? মহাত্মা গান্ধী কি? বোৱাৰী, মোৰ ঘূৰি আহোঁতে অলপ পলম হ'ব পাৰে। মুলুকাও যাব মোৰ লগত। ল'ৰাটো ভাল বুলি শুনিছো, মোক মাতি পঠিয়াইছে চাবলৈ। ঘৰখনো চাই আহোঁ। মোৰ পচন্দ হলে অহা আঘোণতে কনকাৰ বিয়াখন পাতিব লাগিব। মুলুকা, ব'লক দেউতা। হোৱা নাই দেৰিমা, তুমি এই গীতটো ভুলকৈ নাগাবা। এইটো মোৰ বৰ প্ৰিয় গীত। আৰু এবাৰ কোৱাচোন বাইদেউ, মই এবাৰ ভুল নকৰো। বাৰু, মোৰ লগে লগে গাবা।